NHM থাকা নন টেকনিক্যাল মানুহৰ পৰা দূৰত থাকিব একো স্পেশালি মোৰ পৰা পাৰ্সোনেল এডভাইস NHM আপোনালোকৰ ব্লকত ব্লক কোঅৰ্ডিনেটৰ থাকিব ব্লক প্ৰগ্ৰাম মেনেজাৰ থাকিব তেওঁলোকে আপোনালোকক ডমিনেট কৰিবলৈ চেষ্টা কৰিব IBS টিমত কাম কৰা মানুহেতো নিশ্চয় অভিজ্ঞতা পাইছে বিএ পাছ কৰি এনেই চাকৰি এটা পায় ব্লক প্ৰগ্ৰাম এছিষ্টেণ্ট হয় ওই ডক্টৰক তুমি বুলি মাত্ৰ তই বুলি মাতিব DNM একো বুলি নহয় ফাৰ্মাচিষ্টক কৈ বুলি মাতে এইবোৰৰ পৰা কিন্তু আমি নিজকে উঠাব লাগিব ব্লক প্ৰগ্ৰাম এছিষ্টেণ্ট মানে সহায়ক আৰু আমি হলো ডক্টৰ কিন্তু অফিচাৰ ডক্টৰ বহুত ওপৰত তাহাঁতকে ফাৰ্মাচিষ্ট কেইটা DNM কেইটা বহুত ওপৰত BPH ল্যাব টেকনিশিয়ান সব টেকনিক্যাল ডিগ্ৰী থাকি মানুহ গতিকে ইমান নন টেকনিক্যাল ষ্টাফ আছে আপোনাৰ নিজৰ ব্লকটোৰ পৰা আৰম্ভ কৰি ষ্টেট হেডকোৱাৰ্টাৰলৈকে নিজৰ সন্মান বজাই ৰাখিহে তেওঁলোকৰ লগত কথা পাতিব কাৰো আগত ডমিনেট নহব সিহঁতে নিয়া গঠন কৰিছে আপোনালোকে NHM নিয়া হিষ্ট্ৰী জানে ন্যায় এটা সময়ত আন্দোলন কৰিছিল এতিয়া টেকনিক্যাল নন টেকনিক্যাল সব মানুহ একেলগে টেকনিক্যালৰ সাপোৰ্টৰ কাৰণে নিয়া এই সময়ত আন্দোলন কৰিব পাৰি কিন্তু নন টেকনিক্যালৰ সাপোৰ্ট নোহোৱা কাৰণে এই আন্দোলনখন বন্ধ হৈ গ'ল এতিয়া নিয়া প্ৰেসিডেন্ট হিচাপে যিজন মানুহ আছে মই নাম দি নকওঁ চবে চিনি পায় তেওঁ কোনো কামৰ যোগ্য নহয় তেওঁ জাষ্ট মেইনটেইন কৰি আছে থাকিব লাগে এটা দুটা হোৱাটছএপৰ মেছেজ দিয়ে পিছাকে মিটিং হ'লে এটা মেছেজ দিব ইলেকশ্যন অহাৰ আগে আগে এনেকুৱা মেছেজটো পাই আজি বোলে এখন 5জন মেম্বাৰে লৈ এখন মিটিং কৰিছে